নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল ইতিমধ্যে কিন্তু আপোনালোকে নিশ্চয় গমে পাইছে যে এই বছৰত এছএছ স্কুটি কিমান শতাংশ নম্বৰ পালেহে এই বছৰত স্কুটি প্ৰদান কৰিব। ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড যেটো আছে সেইটো পাবলৈ হলে আপোনাৰ লৰা হোক বা ছোৱালীয়ে হোক বহুত কেণ্ডিডেটক 80% পাব লাগিব, তেতিয়াহে এই বছৰত স্কুটি প্ৰদান কৰিব। এতিয়া 60 বা 70%ৰ কোনো ধৰণৰ নটিফিকেশন আহা নাই। আৰু অহা বছৰত কি হবলৈ গৈ আছে ইতিমধ্যে কিছুমান কথা ডিসকাস চলি আছে। অহা বছৰত স্কুটিৰ আঁচনি যেটো ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড বঁটাই সেইটো বন্ধ কৰি দি নতুন আঁচনি এটা দি দিব, নিযুত মইনা আঁচনি সেইটো দিব। আৰু এই বছৰত যিসকল ছাত্ৰ ছাত্ৰী 80% পাইছে তেওঁলোকে তো স্কুটি পাব, আৰু প্ৰতিগৰাকী ছাত্ৰীয়ে পাব নিযুত মইনা আঁচনিৰ সুবিধা। ফেচবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু অহা বছৰৰ বৰ্ষৰ পৰা বন্ধ হ'ব পাৰে মামাৰ স্কুটি দিয়া প্ৰক্ৰিয়াটো। অহা বছৰৰ পৰা ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড বঁটা যেটো আছে সেইটো বাতিল কৰি দি তাৰ বিপৰীতে যেটো নিযুত মইনা আঁচনি স্কিম আছে সেই নিযুত মইনা স্কিমটো দিব প্ৰতিজন ল'ৰা ছোৱালীকে। আৰু এই বছৰত 80% পালেহে ল'ৰা বা ছোৱালীকে স্কুটি প্ৰদান কৰিব, এইটো শিওৰ হৈছে। এতিয়া কোনো ধৰণৰ আৰু নতুন কোনো নটিফিকেশন আহা নাই, আৰু যদি নটিফিকেশন আহি যায় মই অতি সোনকালে জনাই দিম। সো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিওটো লাইক কৰি দিব।